পদৰ অধ্যক্ষ আমাৰ প্ৰণৱ নাৰায়ণ দেৱৰ উপস্থিতিত আমি পাটিদৰং কোচ ৰাজবংশী সন্মিলন আৰু ৰঙিয়া কোচ জিলা কোচ ৰাজবংশী সন্মিলনৰ সহযোগত আজি মুক্তাপুৰত 70 লাখ টকাৰে এটা চিলাৰায় ভৱনৰ নিৰ্মাণৰ শিলান্যাস আজি কাৰ্যসূচী আছিল। এই কাৰ্যসূচীত আমি সকলোৱে উপস্থিত থাকোঁ। বহু দিনৰ পৰা আমাৰ ইচ্ছা আছিল চিলাৰায় নামেৰে এই অঞ্চলত এটা কাম কৰা। আজি এই সুবিধাকণ এই চেগতে মই কোচ ৰাজবংশী সন্মিলনৰ অধ্যক্ষ প্ৰণৱ নাৰায়ণ দেৱ ডাঙৰীয়াক, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ যিসকল কোচ ৰাজবংশী ভাইসকল আছে বা মোৰ সন্মানীয় পিতৃসকলক বা মাতৃসকলক তেখেতসকলৰ আদি গুৰু বুলিয়ে মই কৈছোঁ। বীৰ চিলাৰায় নামেৰে এটা ভৱন নিৰ্মাণৰ আজি শিলান্যাস কাৰ্যসূচী হৈ গ'ল। সঁচাকৈ মই চৰকাৰখন আৰু অধ্যক্ষক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰাইজক কৈছোঁ যে অতি সোনকালে আপোনালোকলৈ এই ভৱনটো নিৰ্মাণ কৰি উচৰ্গা কৰি দিম। আপোনালোকে অলপ সময় অপেক্ষা কৰক আৰু আমি আশা কৰিছোঁ যে আমাৰ সমষ্টিত থকা কোচ ৰাজবংশী সন্মিলনীৰ যি পৰিয়ালসকল আছে তেখেতসকলে এই ভৱনটো পোৱাৰ পিছত অলপ হ'লেও মনত সান্তনা আৰু লগতে মিনতী দাস বাইদেউ এই মাটিৰ যি দাতা তেখেতসকলক আজি আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। অতিথিশালা দিছপুৰত বা গুৱাহাটীত নিৰ্মাণ কৰিছে। আমিও কোচ ৰাজবংশী জনগোষ্ঠীয়েও কোচ ৰাজবংশী অতিথিশালা এটা আমি নিৰ্মাণ কৰি আছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক 1 বিঘা ভূমি দিছে উত্তৰ গুৱাহাটীত, য'ত ব্ৰহ্মপুত্ৰ দলংখন নিৰ্মাণ হৈ থকা দলংখনৰ শেষ হৈছে। কাষতে এইমছ আছে, কাষতে আমাৰ GNRC হস্পিটেল আছে আৰু লগতে আগিয়াঠুৰী ৰেল ষ্টেচন আছে। এটা এনেকুৱা সুন্দৰ ঠাইত আমি চিলাৰায় ভৱনটো আমি অতিথিশালাটো নিৰ্মাণ কৰিব পাৰিছোঁ, য'ত নেকি 5 মিনিটৰ আমি গুৱাহাটী ফেঞ্চি বজাৰ পাম তাৰ পৰা। গতিকে এনেধৰণৰ এটা সুবিধা আমাক কৰি দিয়াৰ কাৰণে আৰু উন্নয়নৰ নামত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোচ ৰাজবংশী জনগোষ্ঠীক বছৰি 25 কোটি ধন আমাক আমন্ত্ৰণ কৰাৰ কাৰণে বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আহি থকা সময়তো যাতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অন্যান্য সমস্যাসমূহৰ উপৰিও আমাৰ জনগোষ্ঠীৰ এই সমস্যাখিনিকো যাতে সমাধান কৰি নিয়াৰ ক্ষেত্ৰত, উন্নয়ন কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়ায় তাৰ কাৰণে তেখেতক অনুৰোধ জনাইছোঁ। আজি ৰঙিয়া জিলা কোচ ৰাজবংশী সন্মিলনী যি সাংগঠনিক জিলা আছে অন্তৰ্গত আমাৰ পাটিদৰং আঞ্চলিক সমিতিৰ মুখ্য কাৰ্যালয় চিলাৰায় ভৱনৰ আধাৰশিলা স্থাপন কৰা হয়। আজি মুখ্য অতিথি হিচাপে স্থানীয় বিধায়ক তথা কমলপুৰৰ বিধায়ক সন্মানীয় দিগন্ত কলিতা ডাঙৰীয়া ইয়াতে উপস্থিত আছিল। তেখেতৰ জৰিয়তে এই কামখিনি আজি সম্পন্ন কৰা হ'ল। কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ পুঁজিৰে প্ৰায় 70 লাখ টকাৰে ব্যয়েৰে এই ভৱনটি নিৰ্মাণ হ'ব, আধুনিক চিলাৰায় ভৱন। আৰু ইয়াতে কমিউনিটি হলৰ উপৰিও অফিচ ৰুম, ৰান্ধনীশাল, এটা আধুনিক ব্যৱস্থাৰে এই কামখিনি কৰা হৈছে। আশা ৰাখিছোঁ এই মুক্তাপুৰ বৃহৎ অঞ্চলৰ এটা বহুদিনীয়া অভাৱ পূৰণ হ'ব। কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে অন্যান্য জনগোষ্ঠীয়ে ইয়াৰ সুবিধাখিনি লাভ কৰিব পাৰিব। লগতে বিশেষভাৱে কোচ ৰাজবংশী জনগোষ্ঠীৰ এই বসবাস কৰি থকা ইয়াৰ যিখিনি আমাৰ লোক আছে, নতুন প্ৰজন্মই হওক বা আমাৰ আগৰ প্ৰজন্মৰ লোকসকলৰ প্ৰচেষ্টাত ইয়াতে যিখিনি ভূমি আমি সন্তপাল দাস ডাঙৰীয়াৰ আমাক ইয়াত ভূমি প্ৰদান কৰিছিল তাহানিতে, তেখেতকো মই শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। তেখেতৰ মহানতাৰ বাবে আজি আমাৰ মুক্তাপুৰৰ এই চাৰিআলিৰ মাজমজিয়াত আমি এই ভূমিখিনি পাব সক্ষম হৈছিলোঁ। ইয়াত আমি আজি সৎ ব্যৱহাৰ কৰি ইয়াত এটা সুন্দৰ ভৱন আমি নিৰ্মাণ কৰিম। আশা ৰাখিছোঁ ইয়াৰ দ্বাৰা এই অঞ্চলত পিছপৰা অঞ্চলটোৰ কোচ ৰাজবংশীৰ লোকসকলে এটা মাত্ৰা লাভ কৰিব। উন্নয়নৰ ক্ষেত্ৰত ইয়াৰ জাতিটোৰ উত্তৰণৰ ক্ষেত্ৰত যথেষ্টখিনি এই ভৱনে আমাক সহায় সহযোগিতা আগবঢ়াব বুলি আমি আশা ৰাখিছোঁ। লগতে কোচ ৰাজবংশী উন্নয়ন পৰিষদে ইতিমধ্যে অসমত 2 কোটি 20 লাখ টকাৰ এটা আধুনিক চিলাৰায় ভৱন জিলাৰ সদৰ ঠাইবিলাকত আমি নিৰ্মাণ কৰি আছোঁ। ইতিমধ্যে ৰঙিয়াতো আমি ইয়াৰ এটা চিলাৰায় ভৱন আমি ইতিমধ্যে কাম আৰম্ভ কৰিছোঁ। এনেধৰণৰ চিলাৰায় ভৱন প্ৰায় 17টা অসমত আমি নিৰ্মাণ কাৰ্য চলাই আছোঁ। তাৰে 8টা সম্পূৰ্ণ হৈছে, বাকীখিনি নিৰ্মাণ কাৰ্য চলি আছে। তাৰপিছত আমি যিবিলাক অলপ ভিতৰুৱা অঞ্চলত মাটি কম আছে সেইবিলাকত আমি 70 লাখ টকাৰ এটা মডেল এষ্টিমেট আমি বনাইছোঁ, যিটো আজি আমি ইয়াত শিলান্যাস কৰিলোঁ। এনেধৰণৰ চিলাৰায় ভৱনে অসমত প্ৰায় 12টা ইতিমধ্যে আমি কাম আৰম্ভ কৰিছোঁ। তাৰ উপৰিও আমি শৈক্ষিক দিশটো আগবঢ়াই নিবৰ কাৰণে আমাৰ মেধাৱী যিসকল ছাত্ৰ ছাত্ৰী আছে অসমৰ, সেই মেধাৱী ছাত্ৰ ছাত্ৰীসকলক যাতে আমি এগৰাকী প্ৰশাসনিক বিষয়া আমি গঢ়িব পাৰোঁ, তাৰ কাৰণে APSCৰ সম্পূৰ্ণ বিনামূলীয়া কোচিঙৰ আমি ব্যৱস্থা কৰিছোঁ। যোৱা এপ্ৰিল মাহৰ পৰা গুৱাহাটীত আমি এবছৰীয়া এটা
কোচিঙৰ আমি আৰম্ভ কৰিছোঁ। তাত ইতিমধ্যে জুন মাহত যে অনুষ্ঠিত হৈছিল প্ৰিলিমছ এক্সাম, অসম চৰকাৰে যি পাতিছিলে পৰীক্ষা, তাতে 7গৰাকী ছাত্ৰ ছাত্ৰীয়ে আমাৰ উত্তীৰ্ণ হ'বৰ কাৰণে সক্ষম হৈছে। আশা ৰাখিছোঁ এই 7গৰাকীৰ ভিতৰত আমি কেইগৰাকীমান আমি প্ৰশাসনীয় বিষয়া ভৱিষ্যতত আমি পাম। এনেধৰণৰ পদক্ষেপ আমি হাতত লৈছোঁ। আহি থকা দিনত আমি অকল APSCয়ে নহয়, UPSCৰ লগতে আমাৰ যিবিলাক প্ৰতিযোগিতামূলক পৰীক্ষা সেইবিলাক বিশেষভাৱে ৰেলৱে, বেংকিং, আমাৰ অৰ্ধসামৰিক বাহিনী, এনেধৰণৰ যিবিলাক আছে সেইবিলাকতো যাতে আমাৰ ল'ৰা ছোৱালীখিনিক আমি প্ৰতিযোগিতামূলক পৰীক্ষাত যাতে আমি ভাগ ল'ব পৰাকৈ উপযুক্তকৈ আমি প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ। এটা 3মহীয়া প্ৰশিক্ষণ আমি খুব কম দিনৰ ভিতৰত আৰম্ভ কৰিম। তাৰোপৰি আমি যিসকল নিবনুৱা যুৱক যুৱতী আছে সেইসকলকো আমি কাৰিকৰী শিক্ষাৰে, যেনে আজিৰ দিনত AC মেকানিক, প্লাম্বাৰ বা মহিলাসকলৰ যিটো বিউটিচিয়ান, মেকআপ আৰ্টিষ্ট বা আজি নতুন প্ৰজন্মৰ মাজত বিশেষভাৱে আমাৰ মিডিয়া, ফটোগ্ৰাফাৰ, যিটো ছ'চিয়েল মিডিয়া মেনেজমেণ্ট, এনেধৰণৰ যিবিলাক আমি সৰু 3মহীয়া এটা কৈছোঁ আমি ব্যৱস্থা কৰোঁ, যাৰ দ্বাৰা আমাৰ নিবনুৱা যুৱক যুৱতীসকলেও যাতে আত্মসংস্থাপন নিজাববীয়াকৈ গঢ়ি ল'ব পাৰে, তাৰ কাৰণে চিন্তা চৰ্চাৰে আমি কাম আৰম্ভ কৰিম। লগতে শৈক্ষিক দিশৰ লগতে আমি সাংস্কৃতিক দিশটোকো আগুৱাই নিয়াৰ ক্ষেত্ৰত ইতিমধ্যে আজি আমি ইয়াত যিটো নৃত্য দল আপোনালোকে দেখিলে, সেইটো আমি যোৱা বছৰ আমি প্ৰশিক্ষণ দিছিলোঁ। অসমৰ প্ৰতিখন জিলাতে আমি নৃত্য কৰ্মশালা আমি অনুষ্ঠিত কৰিছোঁ আমাৰ জনগোষ্ঠীয়ে, যাৰ জৰিয়তে নতুন প্ৰজন্মৰ মাজত যাতে আমাৰ কলা কৃষ্টি সংস্কৃতিখিনি আগুৱাই নিব পাৰি তাৰ ব্যৱস্থা আমি কৰিছোঁ গোটেই অসমতে। অসমৰ প্ৰত্যেকখন জিলাতে আজিৰ তাৰিখত কোচ ৰাজবংশী সন্মিলনীৰ 40খন সাংগঠনিক জিলাৰ প্ৰতিখন জিলাতে আমাৰ এটা কৃষ্টি দল আমি ইতিমধ্যে গঠন কৰিছোঁ। লগতে বৃহত্তৰ গোটেই অসমৰ কোচ ৰাজবংশীসকলক যিহেতু ৰাজধানী গুৱাহাটীত আহে বিভিন্ন কামত, ব্যক্তিগত কামত, ৰাজহুৱা কামত, তেওঁলোকে থকা খোৱাৰ ক্ষেত্ৰত যথেষ্টখিনি আহুকালৰ সন্মুখীন হয়। তাৰ প্ৰতি লক্ষ্য ৰাখি আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।